Hello students. Last class we have discussed phenol formaldehyde polymer, bakelite and related polymers. আমি নভলেকৰ কথা কৈছিলো phenol formaldehyde polymer কেনেকৈ ফৰ্ম হয় বা অলৱেজ পলিমাৰ হয় এই ধৰণৰ কথা কৈছো এতিয়া আমি কিছুমান বেকেলাইটৰ এপ্লিকেশনছ আছে সেইবিলাকৰ কথা আমি কোৱা হোৱা নাছিল যিবিলাক আমাৰ ফনি আছে used for making combs বুলি ক'লে আমি ফনিৰ কথা কওঁ সো ফনি বনাবৰ কাৰণে বেকেলাইট ব্যৱহাৰ কৰে তাৰ পিছত আছে phonograph records এছামিছত কলগানৰ ৰেকৰ্ড বুলি কয় একচুয়ালি কলগানৰ ৰেকৰ্ড মানে তোমাৰ গুগলত যদি তোমালোকে সার্চ কৰি চোৱা তাতো দেখা পাবা পিকচাৰটো আগৰ মডেল বিলাক এনেকুৱা তোমাৰ কুলাৰ লাইক ৰেকৰ্ড কিছুমান আছিল সেই ধৰণৰ ৰেকৰ্ডৰ কথা কৈছে handles of various utensils বুলি ক'লে আমি যিবিলাক নেকি ৰন্ধা বঢ়াত ব্যৱহাৰ কৰা কিছুমান বাচন বৰ্তন আছে সেইবিলাকৰ যিবিলাক নেকি handles থাকে handles বিলাকৰ মেকিংৰ কাৰণে আমি বেকেলাইট ব্যৱহাৰ কৰো ওকে next topic melamine formaldehyde polymer melamine formaldehyde polymer okay melamine formaldehyde বহুযুগী so melamine formaldehyde polymer যদি আমি preparation method চাও কেনেকৈ ফর্ম হয় এটো কনডেনসেশন পলিমারাইজেশন রিঅ্যাকশন হয় melamine আৰু formaldehydeৰ মাজত okay condensation reaction of melamine and formaldehyde will give you melamine formaldehyde polymer এতিয়া melamine যদি আমি স্ট্রাকচার লিখিব লাগে এতিয়া আমাৰ স্ট্রাকচাৰটো হ'ব এনেকুৱা Esto es melamine formula of formaldehyde HCHO so structure tumar NH2 yata ibo NH2 and yet amar hydrogen replace hobo CH2O okay so CH2O yata hydrogen to yet replace hoise NH CH2OH oh sorry yate tomar hydrogen to ami eneke likhisu je CH2 ekeloge likhisu tar pisot OH likhisu eto hoise resin intermediate আৰু ইয়াৰ যেতিয়া নেকি পলিমাৰেশন হ'ব তো যদি আমি পলিমাৰেশন লিখো এটা প্রোডাক্ট ফর্মেশন আমি পাম প্রত্যেকটো সাইডতে আমাৰ লিংকটো হৈ যাব এটা আমি প্রোডাক্টটো কলি দিছো
হৈছে মেলামাইন পলিমাৰ okay so melamine and formaldehyde react কৰাৰ পিছত যেতিয়া নেকি আমি পলিমাৰেশ্যন ৰিঅ্যাকচন কৰিম কনডেনসেশ্যন পলিমাৰেশ্যন ৰিঅ্যাকচন হ'ব ফাইনাল যেটো নেকি স্ট্ৰাকচাৰ আহিব যেটো মেলামাইন পলিমাৰ এটো হৈছে এটো স্ট্ৰাকচাৰ তাৰ পিছত আমাৰ যিবিলাক নেকি ইউজেস বিলাকৰ ভিতৰত আমাৰ এটা ইউজ আছে আনব্ৰেকেবল ক্ৰকেৰি মানে প্লেট কাপস এবিলাকক কোৱা হয় ক্ৰকেৰি তো সেইবিলাক নাভাঙা আনব্ৰেকেবল মানে নভঙা গতিকে সেইবিলাকৰ ম্যানুফ্যাকচাৰৰ কাৰণে বনাবৰ কাৰণে আমি কি কৰো মেলামাইন ফৰ্মেলডিহাইড যেটো নেকি পলিমাৰ আছে এই পলিমাৰটো আমি ব্যৱহাৰ কৰো ওকে then next topic copolymerization so copolymerization already আমি ডিসকাস কৰিছো হোমোপলিমাৰ আৰু কোপলিমাৰৰ ক্ষেত্ৰত আমি ডিফাৰেন্ট মনোমাৰৰ পৰা প্ৰডাক্ট ফৰ্মেশন কৰো পলিমাৰেশ্যন ৰিঅ্যাকচন কৰো গতে তাত আমি ৰিঅ্যাকচনৰ কৰিছো আৰু কোপলিমাৰেশ্যন কি হয় বা কোপলিমাৰ কি হয় অলৰেডি ডিসকাস কৰা হৈছে সো হেতু টপিক আমি এতিয়া আৰু পঢ়াৰ দৰকাৰ নাই দেন ৰাবাৰ ৰবৰ সো ৰবৰত আমি নেচাৰেল ৰাবাৰ পঢ়িম নেচাৰেল ৰাবাৰ বা প্ৰাকৃতিক ৰবৰ so প্ৰাকৃতিক বা নেচাৰেল actually rubber কি rubber is a natural polymer and possesses elastic properties তাৰ মানে rubber বিলাকৰ ক্ষেত্ৰত এবিলাক হৈছে তোমাৰ natural polymer হয় আৰু সিহঁতৰ মাজত এটা মানে important characteristics আছে এটো হৈছে elastic properties যাক আমি স্থিতিস্থাপক ধৰ্ম বিশিষ্ট বুলি কওঁ আমি টানি দিলো স্ট্ৰেচ কৰিলো আকৌ হি কম্প্ৰেসড হ'ব পাৰে হেতু হৈছে তোমাৰ ইলাস্টিক প্ৰপাৰ্টিজ গতে সেই ইলাস্টিক প্ৰপাৰ্টিজ টু থাকিব লাগিব গতে ৰাবাৰৰ ক্ষেত্ৰত হেতু থাকে আৰু এইবিলাক কি হয় নেচাৰেল পলিমাৰ হয় আমি যদি তাৰ ম্যানুফ্যাকচাৰ টু চাব বিচাৰো কোৰ পৰানো ৰাবাৰ বিলাক আমি পাওঁ নেচাৰেল ৰাবাৰ বিলাক নো কোৰ পৰা একচুয়ালি পাওঁ হেতু যদি চাওঁ তো কি হয় ইট ইজ ম্যানুফ্যাকচাৰ্ড ফ্ৰম ৰাবাৰ লেটেক্স অৰ্থাৎ ৰবৰ গছৰ যেটো নেকি তৰু অসমীয়াত তৰু বুলি কয় ৰবৰ গছৰ তৰুৰ পৰা তাক আমি কি কৰো বনাও which is a colloidal dispersion of rubber in water যেটো নেকি তোমাৰ ৰাবাৰ লেটেক্সৰ কথা কৈছে হেতু কি হয় এটা কলয়ীয় বিস্তাৰণ পানীত ৰাবাৰৰ কলয়ীয় বিস্তাৰণ ঠিক আছে সো তাৰ পৰা আমি বনাব পাৰো so it is manufactured from rubber latex which is a colloidal dispersion of rubber in water অৰ্থাৎ পানীত ৰাবাৰৰ কলয়ীয় বিস্তাৰণ হয় আৰু হেতু হৈছে ৰাবাৰ লেটেক্স আৰু ৰাবাৰ লেটেক্স টুক আমি অসমীয়াত কম ৰবৰ গছৰ তৰু ক্ষীৰ সো ৰবৰ গছৰ তৰু ক্ষীৰৰ পৰা ৰবৰটো আমি ম্যানুফ্যাকচাৰ কৰো তাৰ পৰা আমি পাম আৰু ৰবৰ গছৰ তৰু ক্ষীৰটো হৈছে এটা পানীত ৰবৰৰ কলয়ীয় বিস্তাৰণ ওকে আৰু এই যেটো নেকি লেটেক্স হেতু আমি কোৰ পৰা পাওঁ which is obtained from the bark of rubber tree অৰ্থাৎ ৰবৰ গছৰ যেটো নেকি বাকলি ৰবৰ গছৰ বাকলিৰ পৰা আমি লেটেক্স টু পাওঁ ৰাবাৰ লেটেক্স ওকে গোটেই বস্তুটো মই আকৌ ক্লিয়াৰ কৰিব ট্ৰাই কৰিছো যে ৰাবাৰ এটা নেচাৰেল পলিমাৰ হয়
আৰু নেচাৰেল পলিমাৰ প্লাছ ইয়াৰ ইলাষ্টিক প্ৰপাৰ্টিজ থাকে, স্থিতিস্থাপক ধৰ্ম থাকিব। আৰু ৰাবাৰ লেটেক্সৰ পৰা আমি বনাব পাৰোঁ। ৰাবাৰ লেটেক্সটো হৈছে তোমাৰ এটা কলাইডিয়েল ডিছপাৰশ্যন অফ ৰাবাৰ ইন ৱাটাৰ, অৰ্থাৎ পানীত ৰবৰৰ কলয়ীয় বিস্তাৰণ। এতিয়া যিটো নেকি ৰাবাৰ লেটেক্স আছে সেইটো আমি ৰাবাৰ ট্ৰিৰ বাকলিৰ পৰা আমি পাওঁ। ওকে, এইখিনি। আৰু নেচাৰেল যিটো নেকি ৰাবাৰ সেইটোক আমি এনেকৈও আমি কনচিডাৰ কৰিব পাৰোঁ linear polymer of isoprene. It is a linear polymer of isoprene and also called cis-1,4 polyisoprene. ঠিক আছে, গতিকে আমি ন্যাচারাল যেটো নেকি রাবার আছে, it may be considered as a linear polymer of isoprene and is also called cis-1,4 polyisoprene. Just one. যদি reaction লিখো CH2 double bond CH2 এটো হচ্ছে তোমার আইসোপ্রিন। ওকে, অর্থাৎ 2 মিথাইল 1,2,3 butadiene, 2 methyl 1,3 butadiene, এটুকে আমি কম আইসোপ্রিন। ওকে, সো যেতিয়া নেকি আমি আইসোপ্রিনৰ লিনিয়াৰ পলিমাৰেশ্যন ৰিয়েকশ্যন কৰিম, লিনিয়াৰ পলিমাৰেশ্যন ৰিয়েকশ্যন কৰিলে যেটো নেকি প্ৰডাক্ট ফৰ্ম হ'ব সেইটো হ'ব তোমাৰ নেচাৰেল ৰাবাৰ। আৰু এইটোকে আমি ক'ব পাৰোঁ যেটো নেকি তোমাৰ নেচাৰেল ৰাবাৰ ফৰ্ম হয়। নেচাৰেল ৰাবাৰ মে বি কনচিডাৰ্ড এজ এ লিনিয়াৰ পলিমাৰ অফ আইসোপ্ৰিন and is also called as cis-1,4 polyisoprene. অর্থাৎ আইসোপ্রিন বিলাক যেতিয়া নেকি কম্বাইন কৰি দিলে লিনিয়াৰলি কম্বাইন কৰাৰ পিছত যেটো নি প্ৰডাক্ট ফৰ্মেশ্যন হ'ব হেতুক আমি নেচাৰেল ৰাবাৰ বুলি কম। আৰু হেতুকে আমি কি ক'ব পাৰোঁ 1,4 polyisoprene বুলি ক'ব পাৰোঁ। এতিয়া চাও polymerization, then product from yestobal of CH3 double bond hydrogen CH2, then CH2 CH3 double bond CH2 hydrogen C it is a 1, it is a 4 CH2 CH3 C CH2 double bond 8, then CH2 C CH3 8 CH2। so এনেকৈ আমি চেইনটো পাম, টেক্সটবুকত চালে গম পাবা। তেনেকুৱাকৈ কি হয় আইসোপ্ৰিন ইউনিটবিলাক লিনিয়াৰলি লিংক হৈ গৈ থাকিব আৰু ফাইনেলি যেটো পলিমাৰ ফৰ্ম কৰিব, কাৰণ আমি মনোমাৰবিলাক কম্বাইন কৰি পলিমাৰ পাওঁ। গতিকে যেটো পলিমাৰ ফৰ্ম হ'ব সেই পলিমাৰটো হ'ব নেচাৰেল আৰু সেইটো হ'ব নেচাৰেল ৰাবাৰ। ওকে, নেচাৰেল ৰাবাৰটো হৈছে নেচাৰেল পলিমাৰ, গতিকে এইটো নেচাৰেল ৰাবাৰ আমি ফাইনেল প্ৰডাক্টটো পাম। আৰু ইয়াতে আমি 1,4
C14 polyisoprene বুলি কৈছো কাৰণ ইয়াতে 1 পজিশন আৰু 4 পজিশন যদি চোৱা হয় সেম গ্ৰুপ সেম সাইড থকাৰ কাৰণে আমি C হয় ওকে এইটো ইউনিট যদি আমি বাদ দি দিও আমি সেম গ্ৰুপ সেম সাইডত পাই যাম the same group same side বুলি ক'লে আমি গম পাও যে এটো C হয় গতিকে C14 লিখিছো ক্লিয়াৰ the most important topic vulcanization of rubber vulcanization of rubber আৰু এটোক আমি যদি অসমীয়াত ক'ব লাগে তেতিয়া আমি কম ৰবৰৰ vulcanization so vulcanization of rubber খুব ইম্পর্টেন্ট টপিক হয় এক্সামত আমাৰ শর্ট নোট লিখিব দিয়ে vulcanization of rubber কি so ইয়াত একচুয়ালি কি হয় যিবিলাক নেকি আমাৰ নেচাৰেল ৰাবাৰ পাও নেচাৰেল ৰাবাৰ বিলাক যদি টেম্পারেচারটো আমি হাই কৰি দিও হাই টেম্পারেচাৰত সফট হয় natural rubber becomes soft at high temperature and brittle at low temperatures and shows high water absorption capacity তাৰ মানে high temperature হি soft হয় low temperature হি থুনুকা হয় আৰু water absorption capacity show কৰে water হি শোষণ কৰিব পাৰে আৰু এটা কথা কৈছে it is soluble in non-polar solvents যিবিলাক নেকি অধ্ৰুৱীয় দ্ৰাৱক আছে সেইবিলাকত ই দ্ৰৱীভূত হয় and is resistant to attack by oxidizing agents যদি attack কৰে ই কি কৰিব নোৱাৰে প্ৰতিৰোধ কৰিব নোৱাৰে ওকে গতিকে আমাক কি ক'লে যে natural rubber becomes soft at high temperature and brittle at low temperature and shows water absorption capacity okay it is soluble in non-polar solvent and is not non-resistant to attack by oxidizing agents তাৰ মানে জাৰকৰ দ্বাৰা যদি হি আক্ৰমণ কৰে হি প্ৰতিৰোধ কৰিব নোৱাৰে সো এই ধৰণৰ নেচাৰেল ৰাবাৰৰ প্ৰপাৰ্টিজ থাকে ধৰ্ম থাকে যদি এই ধৰণৰ প্ৰপাৰ্টিজ বিলাক আমি ইমপ্ৰুভ কৰিব লগা হয় তেতিয়া আমি কি কৰিম vulcanization কৰিম এটিয়ে কৈছে যে to improve upon these physical properties a process of vulcanization is carried out তো vulcanization process টো এনেকুৱা এটা process যেটো processে নেকি natural rubberৰ যেটো নেকি ভৌতিক ধৰ্ম physical properties এই physical properties বিলাকি ইমপ্ৰুভ কৰি দিয়ে তো কেনেকৈ আমি vulcanization process টো কৰো এটো আমাক কৈছে this process consists of heating a mixture of raw rubber with sulfur and appropriate additive at a temperature range between 373 Kelvin to 415 Kelvin. But the vulcanization process of raw rubber. Okay, raw rubber lagibo. Tarpisot ami raw rubber logot ki koribo lagibo sulfur দৰকাৰ হ'ব raw rubber আমি সালফাৰৰ লগত হিট কৰিম আৰু তাত আমি এডিটিভ এড কৰিম appropriate additive আৰু টেম্পারেচার রেঞ্জ টো ৰাখিম 373 Kelvin to 415 Kelvin ওকে গতি এইখিনি হৈছে বেসিক কথা যে mixture of raw rubber is heated with sulfur and appropriate additive is mixed to this mixture at a temperature range of 373 Kelvin to 415 Kelvin 373 পৰা 415 Kelvin temperature range to ৰাখি আমি যদি এডিটিভ এটা এড কৰো আৰু যদি ৰ ৰাবাৰৰ লগত যদি সালফাৰ হিট কৰি দিও তেতিয়া হেতু কোৱা হ'ব vulcanization process আৰু এই process টো কৰা হয় ৰাবাৰৰ
যেটো নেকি ফিজিক্যাল প্রপার্টিজ আছে সেই ফিজিক্যাল প্রপার্টিজ ইমপ্রুভ কৰিবৰ কাৰণে সো ভালকানাইজেশন প্রসেসত কি হয় সালফার ফর্মস cross links at the reactive sites of double bonds and thus the rubber gets stiffened তারমানে যেটো আমি সালফাৰৰ কথা কৈ আছো যে সালফাৰে কি কৰিব সালফাৰ কিয় মিক্স কৰিল সালফাৰে ক্ৰছ লিংক ফৰ্ম কৰিব at the active or reactive sites of double bonds or reactive side কি কৰিব ক্ৰছ লিংক ফৰ্ম কৰিব আৰু ৰাবাৰটো তেতিয়া কি হ'ব স্টিফেন্ড মানে হৈছে ৰিজিড ওকে মেক ৰিজিড তো ৰিজিড ফৰ্ম হৈ যাব তো ৰিজিড ফৰ্ম কৰিবৰ কাৰণে আমি সালফাৰটো এড কৰিম আৰু সালফাৰটো কাম হৈছে হি ক্ৰছ লিংক ফৰ্ম কৰা য'ত ডাবল বন্ডৰ ৰিয়েক্টিভ সাইট আছে তাত গতি গোটেই কথাখিনি আমি যদি এটা আমি এক্সাম্পল লওঁ তেতিয়া ক্লিয়াৰ হৈ যাব আৰু যদি আমি কেমিক্যালি চাওঁ what happen in the vulcanization process বা প্ৰক্ৰিয়াটোত ৰাসায়নিকভাৱে কি ঘটে এটো যদি আমি চাব বিচাৰো তেতিয়া আমি কি পাওঁ vulcanization has resulted in the cross linking in the linear chains of nacelle rubber through sulfur atoms nacelle rubber যেটো নেকি linear chain থাকে এই linear chainত cross link formation কৰা বা cross link বনোৱাতে হৈছে vulcanization processৰ ফলাফল okay হেতু হৈছে vulcanization has resulted in the cross linking in the linear chains of nacelle rubber আৰু কেনেকৈ ক্ৰছ লিংকত আমি nacelle rubber ক্ৰছ লিংক বনাব পাৰো থ্ৰু সালফাৰ এটমৰ জৰিয়তে সো ইয়াত আমি এটা এক্সাম্পল চাম CH2 CH3 sulfur CH3 CH2 sulfur CH2 sulfur okay so yet ki koise the carbon atoms involved in the double bonds যেটো নেকি ডাবল বন্ডেড কার্বন আছে এই কার্বন এটমস তো ইনভলভ হৈছে and the allylic methylene groups মই ইয়াত দেখা নাই allylic methylene groups আমি allylic কার্বন কোনটো এটো জানো গতি allylic methylene groups which are at the position alpha to the double bond act as a reactive site তারমানে ডাবল বন্ডৰ পৰা যেটো নেকি 2 নম্বৰ কার্বন মানে ডাবল বন্ডেড কার্বনৰ নেক্সট কার্বনটোৰ কথা কৈছে সেইটো হৈছে ৰিয়েক্টিভ সাইট সেই ৰিয়েক্টিভ সাইটটোত আমি সালফাৰে ক্ৰছ লিংক ফৰ্ম কৰিব পাৰে নতুবা ডাবল বন্ডেড কার্বনটোত আমি ক্ৰছ লিংক ফৰ্ম কৰিব পাৰো সেইটো কাৰণে কৈছে যে ডাবল কার্বন এটমস ইনভলভ ইন দ্য ডাবল বন্ডস এণ্ড দ্য allylic methylene groups which are at position sulfur to the double bond act as a reactive site okay কাৰণ আমাৰ অলপ আগত কৈ দিছো যে ৰিয়েক্টিভ সাইডৰ লগত কি কৰে সালফাৰে ক্ৰছ লিংক ফৰ্ম কৰিব পাৰে sulfur atoms can link at these positions and cause cross link okay গতি সেই পজিশন বিলাকত সালফাৰ এটম লিংক হ'ব পাৰে আৰু ফাইনালি কি কৰিব পাৰে ক্ৰছ লিংকিং ফৰ্ম কৰিব পাৰে গতি ইয়াত আমি ক্ৰছ লিংকিং ফৰ্ম কৰা এটা দেখাই দিছো যে আমাৰ ডাবল বন্ডেড কাৰ্বনৰ পৰা নেক্সট কাৰ্বন হ'ব পাৰে অথবা ডাবল বন্ডেড কাৰ্বন হ'ব পাৰে গতি সেই কাৰ্বনটোৰ লগত সালফাৰে ক্ৰছ লিংক ফৰ্ম কৰে আৰু ক্ৰছ লিংক ফৰ্ম কৰি আমাৰ যেটো নেকি নেচাৰেল পলিমাৰ সেই নেচাৰেল পলিমাৰৰ ফিজিক্যাল প্ৰপাৰ্টিজটো ইমপ্ৰুভ কৰি দিব সো ইয়াত নেক্সট টপিকটো হৈছে সিনথেটিক ৰাবাৰৰ কথা synthetic rubber preparation method of some synthetic rubbers number 1
নিঅপ্ৰিন যিবিলাক নেকি আমি সিনথেসাইজ কৰোঁ নেচাৰেলি আমি নাপাওঁ লেবৰেটৰীত বনাব পাৰোঁ তো নিঅপ্ৰিন বনাবৰ কাৰণে আমাক লাগিব ক্লোৰোপ্ৰিন ক্লোৰোপ্ৰিনৰ ষ্ট্ৰাকচাৰটো হ'ব এনেকুৱা CH2 CH double bond CH2 it is a chloroprene so polymerization reaction is a product of neoprene neoprene okay CH2 double bond CCl CH double bond CH2 chloroprene so chloroprene opora ami ki pam neoprene pam aru etu neoprene tu hoise synthetic polymer aru yat jitun ki polymerization hobo etu hoise free radical polymerization yat likhise je neoprene is formed by the free radical polymerization of chloroprene orthat mechanism jitu ami pam या mechanism to free radical mechanism অর্থাৎ মুক্তমূলক ফর্মেশনৰ জৰিয়তে প্ৰডাক্ট আমি ফৰ্ম কৰিম হেতুকে কয় ফ্ৰী ৰেডিকেল মেকানিজম আৰু ফ্ৰী ৰেডিকেল মেকানিজমৰ জৰিয়তে আমি কি কৰিব পাৰো আমি আগৰ ক্লাছত ডিসকাস কৰিছো কেনেকৈ ফ্ৰী ৰেডিকেল মেকানিজম পাইছিলো এডিশন পলিমাৰেশনত তাত ফ্ৰী ৰেডিকেললে গোটেই ৰিঅ্যাকশনটো মানে ৰান কৰে ইয়াতো তেনেকুৱা হয় ফ্ৰী ৰেডিকেল পলিমাৰেশন অফ ক্লোৰোপ্ৰিন উইল গিভ ইউ নিঅপ্ৰিন ইয়াৰ কিছুমান এপ্লিকেশন দিছে বা ইউজ দিছে ইউজেস বিলাকৰ ভিতৰত আছে ৰেজিস্ট্যান্স টু ভেজিটেবল এন্ড মিনারেল অয়েলস ইয়াৰ ভেজিটেবল অয়েলস বা মিনারেল অয়েলসৰ যেটো নেকি ৰেজিস্ট্যান্ট পাৱাৰ সেই ৰেজিস্ট্যান্ট পাৱাৰটো থাকে সেই প্ৰতিৰোধ কৰিব পাৰে উদ্ভিদ বা খনিজ তেল প্ৰতিৰোধ কৰিব পাৰে তাৰ পিছতে দিছে ইট ইজ ইউজড ফৰ ম্যানুফ্যাকচাৰিং কনভয় বেলস যেবিলাক নেকি আমাৰ বাহক বেল থাকে গাড়ীৰ বাহক বিলাকৰ মানে বাহন বিলাকত যেটো বাহকে লোৱা বেল থাকে সেই বেলটোৰ ক্ষেত্ৰতো আমি নিঅপ্ৰিন ব্যৱহাৰ কৰোঁ এই ধৰণৰ কিছুমান এপ্লিকেশন দিছে ঠিক নিচিনাকে আৰু এটা এক্সাম্পল আমি লওঁ বানা এন এটুকে আমি পুনা এন বুলি কওঁ ইয়াৰে এক্ৰাইলোনাইট্ৰাইল আৰু 1,3-বিউটাডাইন ওকে বানা এন যদি আমি বনাব লাগে তেতিয়া আমাক মনোমাৰ লাগিব 1,3-বিউটাডাইন আৰু লাগিব এক্ৰাইলোনাইট্ৰাইল অৰ্থাৎ ৰিঅ্যাকশনটো হ'ব CH2 double bond CH single bond CH double bond CH2 so here 1,3-butadiene plus acrylonitrile it is acrylonitrile so copolymerization reaction যদি হয় এটা প্রোডাক্ট পাইব CH2 CH double bond CH CH2 CH2 CH CN okay CH2 CH CH CH2 then CH2 CH CN so acrylonitrile আৰু 1,3-butadiene copolymerization reaction so copolymerization reaction through copolymerization reaction
বানা এন ইজ ফৰ্মড গতিকে এই ধৰণে আমি বনাব পাৰোঁ সো ইয়াৰ যদি ইউজেজ চোৱা হয় ব্যৱহাৰ যদি চোৱা হয় action it is resistant to the action of petrol so যিবিলাক আমাৰ পেট্ৰলৰ ব্যৱহাৰ হয় সেই পেট্ৰল তাৰ পিছতে কি কৰিব পাৰে প্ৰতিৰোধ কৰিব পাৰে তাৰ একশনটো লুব্ৰিকেটিং অইল কিছুমান পিছল কাৰক তেল আছে সেইবিলাক বনোৱাত ব্যৱহাৰ হয় এণ্ড অৰ্গেনিক সলভেন্টছ জৈৱ যিবিলাক দ্ৰাৱক আছে সেইবিলাক ব্যৱহাৰ হয় সো তাৰ পিছত মেকিং ট্যাঙ্ক লাইনিং ট্যাঙ্কৰ যিটো আভ্যন্তৰীণ তৰপ আছে সেই আভ্যন্তৰীণ তৰপটো বনোৱাৰ কাৰণে ব্যৱহাৰ কৰে সো এনেকুৱা বিভিন্ন ধৰণৰ ব্যৱহাৰ ইয়াত পোৱা যায় গতিকে এইকেইটা আছিল আমাৰ সিনথেটিক পলিমাৰ এটা আছে নিঅপ্ৰিন আৰু এটা আছে বুনা এন আৰু এটাকে ইংলিছত আমি বানা এন বুলিও কওঁ নেক্সট আছে তোমাৰ মলিকুলাৰ মাছ অফ পলিমাৰ্স ইয়াত আমাক কৈ দিছে যে যিবিলাক নেকি পলিমেৰিক প্ৰপাৰ্টিজ বা পলিমাৰৰ প্ৰপাৰ্টিজ আছে সেইবিলাক মলিকুলাৰ সাইজ মলিকুলাৰ মাছ আৰু ষ্ট্ৰাকচাৰৰ লগত ৰিলেটেড হয় that means polymer properties are closely related to their molecular mass molecular size and structure তো মলিকুলটো কেনেকুৱা ষ্ট্ৰাকচাৰ হ'ব মলিকুলটোৰ মাছ কেনেকুৱা হ'ব সো এইবিলাকৰ ওপৰত বা সাইজটো কেনেকুৱা হ'ব তাৰ লগত পলিমাৰটোৰ প্ৰপাৰ্টিজটো ডিপেন্ডেন্ট হয় গতিকে যিবিলাক নেকি আমি গ্ৰোথ পাওঁ okay the growth of the polymer chain during synthesis is dependent upon the availability of monomers in the reaction mixture এটোটো হয় monomer কিমান থাকিব তাৰ ওপৰত আমাৰ কি হয় পলিমাৰ চেইনটোৰ কিমানখিনি আমি গ্ৰোথ হ'ব এই কথাটো আমি জানিব পাৰো মনোমাৰ কম থাকিলে চেইন গ্ৰোথটো কম হ'ব যদি বেছি থাকে চেইন গ্ৰোথটো বেছি হ'ব এইটোৱে তাৰ পিছতে তোমাৰ যিটো পলিমাৰ চেইন থাকে পলিমাৰ চেইন বিলাকৰ বিভিন্ন ধৰণৰ লেন্থ থাকে বিভিন্ন ধৰণৰ মাছ থাকে গতিকে আমি মাছ যদি লেন্থটো যদি চেঞ্জ হয় মাছটো চেঞ্জ হ'ব লং চেইন যদি হ'ব তাৰ মাছটো বেছি হ'ব শৰ্ট চেইন হলে মাছটো চেঞ্জ হ'ব গতিকে হেতু কাৰণে আমি কি কৰা হয় এভাৰেজ মাছটো আমি ক্যালকুলেট কৰো পলিমাৰৰ ক্ষেত্ৰত আমি এভাৰেজ মাছটো ক্যালকুলেট কৰিব লগা হয় ডিউ টু ডিফাৰেন্ট সাইজ এন্ড ডিফাৰেন্ট মাছ এন্ড ডিফাৰেন্ট ষ্ট্ৰাকচাৰ অফ monomer right গতিকে এইখিনি আছিল আমাৰ পলিমাৰ ইয়াৰ যেটো নেকি নেক্সট টপিক বায়োডিগ্ৰেডেবল নন বায়োডিগ্ৰেডেবল এই ধৰণৰ যিখিনি টপিক এইখিনি আমাৰ ৰিডিউস কৰিছে 30% ৰিডিউস কৰা সেই টপিকটো নালাগে বুলি কৈছে গতিকে বাকি গোটেইখিনি টপিক আমাৰ ডিসকাশন হৈ গ'ল সো এইখিনি কমপ্লিট কৰাৰ পিছত তোমালোকে কোৱেশ্চন বিলাক চাবা কিবা যদি কনফিউজন থাকে সুধিলে হ'ল আৰু নেক্সট ক্লাছৰ পৰা আমি পি ব্লক ইউনিটটো আমি স্টাৰ্ট কৰি দিম তাতো বহুতখিনি টপিক ৰিডিউস কৰিছে সো যিখিনি লাগে আমি সেইখিনি ফাৰ্স্ট ষ্টাডি কৰিম থ্যাংক ইউ